জলাশয় বনোৱাটো আমাৰ লক্ষ্য আছিল। আৰু তেতিয়া সাধাৰণ মানুহৰ মানে বিভিন্ন মানুহৰ ঘৰ ইত্যাদি মানে কিছু ঘৰ উচ্ছেদ পাইছে। বিভিন্ন সময়ত এই কথাটো আহিছিল যে জিঞ্জাৰ কেতিয়া উচ্ছেদ হ'ব, অকেডি কেতিয়া উচ্ছেদ হ'ব, এই ধৰণৰ কথাবিলাক আহিছিল। মই এটা কথা কওঁ যে অকেডি উচ্ছেদ বুলি নকওঁ, অকেডি আমাৰ লগত সহযোগ কৰিছে। আমি তেখেতসকলক বিচাৰিছিলো যে এই জেগাটো যিহেতু জলাশয়টো বঢ়াবৰ ইয়াত প্ৰয়োজন আছে, তেখেতসকলৰ সহমত সাপেক্ষে তেখেতসকলক আমি এটা বেলেগ জেগালৈ চিফ্ট কৰি দিয়াৰ সুবিধা দিছো আৰু সেইমতে তেখেতে সহযোগ কৰিছে। আমি এতিয়া অলৰেডি আজি অমীয় কুমাৰ দাস ইনষ্টিটিউটখন আজিৰ পৰা এই উচ্ছেদৰ কাম বা ভঙা কামটো আৰম্ভ কৰিছো। আৰু এইখিনি পিছতে আমি অহা 30 তাৰিখে কোঅপাৰেটিভ ইনষ্টিটিউটখন আমি অহা 30 তাৰিখে কৰিম। অহা মাহত IHM প্লেন ৰাখিছো যে IHM খন কৰিব পাৰিম। তাৰপিছত টেনিছ কোৰ্ট থাকিব, জিঞ্জাৰ থাকিব। ইয়াত গোটেই কেইটা অনুষ্ঠানে যি ধৰণে আছে তেওঁলোকক যি সুবিধা দিব লাগে চৰকাৰৰ পৰা এইখিনি কৰি আছো। কৰি আমি এই গোটেইখিনি জেগা উচ্ছেদ কৰিম। আৰু আমাৰ লক্ষ্যটো হ'ল যে এই কেইদিনৰ ভিতৰত এই বানপানীৰ আগে আগে আমি গোটেইখিনি উচ্ছেদ কৰাৰ পিছতে অহা খৰালি ৱৰ্কিং চিজনটোত আমি শিল শাখাটো খান্দিবলৈ ব্যৱস্থা কৰিম। অহা ৱৰ্কিং চিজনতে শিল শাখাৰ যিখিনি ঠাই আমি উচ্ছেদ কৰিলো, ইনক্লুডিং এই ঠাই গোটেইখিনি লৈ আমি গোটেই শিল শাখাটো বহলকৈ খান্দিবলৈ চেষ্টা কৰিম। যিটো শিল শাখা যদি আমি ভবামতে খান্দি উলিয়াব পাৰো, তেতিয়াহ'লে গুৱাহাটীৰ এটা মেজৰ পানী ইয়ালৈ আহি ইয়াত ষ্টৰেজ হ'ব আৰু ইয়াৰ পৰা আমি বঢ়িয়াকৈ ব্ৰহ্মপুত্ৰত ওলাই দিব পাৰিম। আজি যিটো বানপানীৰ সমস্যা আমি দেখি আছো, এই সমস্যাটো বহু পৰিমাণে লাঘৱ কৰিবলৈ সক্ষম হ'ব। আৰু এইটো আমাৰ কাৰণে বহুদিনীয়া পৰিকল্পনা আছিল। সকলোৱে ভাবি আছিল যে এই ইনষ্টিটিউট এইবিলাক কেনেকে উঠাই দিয়া হ'ব বা জিঞ্জাৰ হোটেল কেনেকে ভাঙিব, এই কথাবিলাক ভাবি আছিল। এতিয়া আমি এইবিলাক কামো বাস্তৱ কৰাৰ চেষ্টা কৰিছো। তেখেতসকলৰ বেছিভাগৰে আমাৰ যি মতে লিষ্ট তেওঁলোকে বনাই দিছিল সেইটোৱে ক্ষতিপূৰণ পাইছিল। ক্ষতিপূৰণ পোৱাৰ পিছতো কেতিয়াবা লিষ্টত এই নামটো ৰৈ গ'ল, অমুকটো হ'ল, এনেকুৱা কিছুমান কথা চলি আছে যিখিনি আমাৰ GMDয়ে ভেৰিফাই কৰি আছে যে জেনুইনিটি কিমান হয়। যিসকল তাত আগতে লিষ্ট বনাইছে তেওঁলোকক আমি তেওঁলোকৰ কম্পেনচেশ্যন খিনি দিয়া হৈছে। তাৰ মাজত কিছুমান মানুহ জেনুইনো হ'ব পাৰে, মই নকওঁ যে জেনুইন নহয়, কিন্তু সেই সময়ত সেই মানুহখিনিৰ নাম নাছিলে। পিছত যেতিয়া নাম সোমাইছে তেতিয়া অকমান ইয়াৰ জেনুইনিটি চাব লগা হৈছে। মই ভাবো যে জেনুইন হলেতো তেওঁলোকে পাব আৰু তাৰ ব্যৱস্থাও ইতিমধ্যে GMDয়ে মোক জনাইছিল যে কিছু জেনুইন মানুহ আছে, গতিকে মই সেই ব্যৱস্থাটো কৰিছো। তেখেতসকলৰ লগত আগতেও মই কেইদিনমান আগত কথা পাতিছো। আকৌ আলোচনা বহিব নেকি আপুনি? আলোচনা মানে কি, তেখেতসকলতো আলোচনা কৰি কাম কৰা হৈছে আৰু তেখেতসকলক প্ৰাপ্য ক্ষতিপূৰণ, এতিয়া ক্ষতিপূৰণ এনেকুৱা যে কোনোবাই বহুত বেছি বিচাৰিব, সিমান নাপাব পাৰে, কিন্তু চৰকাৰী নিয়ম মাফিক যি দিব পাৰে সেই ক্ষতিপূৰণো দিয়া হৈছে। এতিয়া তাৰ কিছুমানে পোৱা নাই বুলি তেখেতসকলে মোক কেইদিনমান আগত কৈছিলে। মই লগে লগে GMDয়ে কৈছিলো যে আপোনালোকে সেই লিষ্টখন ওলাই লওক, কোনোবা ৰৈ গ'ল নেকি। চৰকাৰী তথ্য মতে যিখিনি আছিল সেইখিনি দিয়া হ'ল, যদি ৰৈ গৈছে সেইখিনিতো দিয়াৰ চেষ্টা কৰিব লাগিব। সংস্থাপনৰ কথা তেখেতসকলৰ লগত আমি প্ৰথম ক্ষতিপূৰণৰ কথা পাতিছিলো আৰু সেই ধৰণেই কামখিনি আগবঢ়োৱা হৈছে। আৰু এতিয়া আমাৰ লক্ষ্য হ'ল যে আমি অতি সোনকালে বানমুক্ত গুৱাহাটী কৰিবৰ কাৰণে এই যিখিনি কাম অকেডিয়ে হওক, জিঞ্জাৰে হওক, এইখিনি কাম কৰাৰ আমি মেইন লক্ষ্যত আছো। কামখিনি আমি কৰিম। সকলো বস্তুৰ এটা প্ৰক্ৰিয়া থাকে, যেনেকে অকেডিটো আপোনালোকে ভাবিছিল যে ভাঙিব পাৰিব জানো। আজিতো অকেডি ভাঙিলো আৰু মই আজিয়ে কৈ দিছো যে অহা 30 তাৰিখে কোঅপাৰেটিভ ইনষ্টিটিউটখন আমি ভাঙিম। অহা 30 তাৰিখে আৰু অহা মাহত এটা দুটা কিবা ভঙা যাব, মে বি IHMও হ'ব পাৰে। য'ত আমাৰ সুবিধা হৈছে IHM ভাঙিব লগা আছে, টেনিছ কোৰ্টখন ভাঙিব লগা আছে, জিঞ্জাৰ ভাঙিব লগা আছে। গোটেইখিনি বেচ বাই বেচ এটা এটা দিন চলি গৈ থাকিব আৰু আজিৰে পৰা এই ধৰণৰ মানে ভঙা যিটো কাম ক্লিয়াৰ কৰা কামটো আৰম্ভ হ'ব। আটাইকেইটা অনুষ্ঠানত আমি বিভিন্ন ধৰণৰ ব্যৱস্থা কৰি দিছো। অকেডিকো আমি এটা জেগা দিছো, তাত তেতিয়া তেওঁলোকে ইনষ্টিটিউটটো চলাব। কোঅপাৰেটিভ ইনষ্টিটিউটকো জেগা দিছো, কাৰণ এইবিলাকতো সামাজিক অনুষ্ঠান, তাতো পঢ়া শুনা কৰি আছে, ৰিচাৰ্চ কৰি আছে, তেওঁলোকৰো সুবিধা হোৱাকৈ তেওঁলোকৰ সন্মতি সাপেক্ষে আমি বেলেগ বেলেগ জেগালৈ লৈ গৈছো। IHMৰ তেনেকুৱা কথা চলি আছে, জিঞ্জাৰৰ তেওঁলোকৰ ক্ষতিপূৰণটো বিচাৰি আছে। এই গোটেই ব্যৱস্থাটো আমি তেওঁলোকৰ লগত সন্মতি সাপেক্ষে কথা পাতি আগবঢ়াই লৈ গৈ আছো আৰু চৰকাৰী নিয়মৰ মাজেৰে যাক যিখিনি কৰি দিব পাৰে সেইখিনি কৰি দিব। উচ্ছেদৰ বাবে কিমানটা স্থান আছে? এতিয়া উচ্ছেদৰ কাৰণে এই যিখিনি ঠাই মুঠতে এই যিকেইখন ইনষ্টিটিউটৰ নাম মই কলো, এই 5টা স্থান মুখ্যতঃ এই স্থান কেইটা উচ্ছেদ কৰাৰ পিছতে আমি অহা খৰালি টাইমটো আমাৰ হ'ব যে শিল শাখাখন কেনেকে বহল কৰিব পাৰো, ডাঙৰ কৰিব পাৰো, খান্দি ওলাই দিয়ে। শিল শাখাৰ যিখিনি ঠাই উচ্ছেদ কৰা হ'ল সেই গোটেই মাটিটো খান্দি ইয়াৰ পৰা ওলাই দি যাতে শিল শাখাৰ জলাশয়টো ডাঙৰ কৰিব পাৰো।
শিলহাকৰ জলাশয় ডাঙৰ হোৱাৰ লগে লগে গুৱাহাটীৰ পানীটো শিলহাকলৈ আহে আৰু এই শিলহাকত তাত পানীৰ ৰিটেনশ্যন কেপাচিটিটো বাঢ়ি যাব আৰু তেতিয়া আমি সময় সাপেক্ষে ব্ৰহ্মপুত্ৰত পানী বাঢ়ি গ'লেও ইয়াত যেতিয়া কেপাচিটি বাঢ়ি যাব তাত পানীটো ৰৈ থাকিব আৰু ব্ৰহ্মপুত্ৰৰ পানী কমাৰ লগে লগে আমি পানীটো ওলাই দিম আৰু পানী নকমিলেও পাম্প কৰি ওলাই দিম। এই ধৰণৰ ব্যৱস্থা এটা থাকিব যিয়ে বানপানীৰ যিটো কৃত্ৰিম বানপানীৰ সমস্যা মানে 100% মই নকওঁ বহুখিনি লাঘৱ কৰিব বুলি আশা কৰিব পাৰি। কিমান দিন লাগিব আপুনি কি ভাবে কিমান দিনৰ ভিতৰত এই গোটেই প্ৰক্ৰিয়াটো এই প্ৰক্ৰিয়াটো চাওক, এই খৰালি টাইম পোৱালৈকে বাৰিষাৰ সময়ৰ ভিতৰত আমাৰ লক্ষ্য এইখিনি মানে এইখিনি উঠাই দিয়াটো ভাঙি দিয়াটো। অহা খৰালিত আমি খান্দিবলৈ চেষ্টা কৰিম আৰু ইমান ডাঙৰ এৰিয়া এটা খৰালিতে খান্দি শেষ কৰিব পাৰিম নে নোৱাৰিম নাজানো, কিন্তু অহা খৰালিৰ পৰা আমাৰ খান্দা আৰম্ভ হ'ব। তাতো 4-5 পাতল মিনিমাম 5-6 মাহ লাগিব। যদি এইটো খৰালিতে শেষ কৰিব পাৰো অহা বাৰিষালৈ বহুত সকাহ পাম। যদি এইটো খৰালিত শেষ কৰিব নোৱাৰো অহা বাৰিষাত অকমান কষ্ট হ'ব, তাৰ পিছৰ খৰালিত খান্দিব লাগিব। একেদিনাই ইমানটো ক'বলৈ দিগদাৰ। যেনেকে এইকেইখন উঠাই নিয়া বা এইকেইখন ভাঙি দিয়াৰ কাৰণে আমি বহুদিন আগতে পৰিকল্পনা কৰিছো, কিন্তু নিয়ম মতে যাব লাগিব। তেওঁলোকক শিফটিং কৰাৰ সুবিধা দিব লাগিব, আইনগতভাৱে তেওঁলোকক দিব লগা যি ব্যৱস্থা বা সুবিধাখিনি কৰি দিব লাগিব, কৰবাত কিবা কম্পেনচেশ্যন দিলে দিব লাগিব। এইবিলাক কৰোঁতে অকণমান টাইম লাগে, কিন্তু আমি আমাৰ লক্ষ্যৰ পৰা অকণো ইফাল সিফাল হোৱা নাই। আমাৰ লক্ষ্য যিটো যে শিলহাকৰ গোটেই অঞ্চলটো মানে উচ্ছেদ কৰি খান্দি এটা ডাঙৰ জলাশয় বনোৱাটো, সেই লক্ষ্যৰ পৰা অলপো ইফাল সিফাল হোৱা নাই আৰু সেই লক্ষ্যত আমি উপনীত হ'ম। গুৱাহাটীত এখন নতুন হোলচেল মাৰ্কেট আৰু লজিষ্টিক পাৰ্ক এখন বনাম। ফাঁচী বজাৰৰ জেগাত আছে, ফাঁচী বজাৰখনতো উঠাই দিব নোৱাৰি, কিন্তু আমি ব্ৰহ্মপুত্ৰৰ সিটো পাৰে এখন নতুন লজিষ্টিক পাৰ্ক আৰু হোলচেল মাৰ্কেট এখন ডেভেলপ কৰিম। এতিয়া ব্ৰহ্মপুত্ৰৰ ব্ৰীজখন হৈ যোৱাৰ লগে লগে ফাঁচী বজাৰ আৰু য'ত আমি স্থানটো লৈছো সেই স্থানৰ মাত্ৰ 10 মিনিটৰ ডিফাৰেঞ্চ। গতিকে ফাঁচী বজাৰত ব্যৱসায় কৰা আৰু তাত ব্যৱসায় কৰাৰ মাজত কোনো ডিফাৰেঞ্চ নাই। গতিকে ব্ৰহ্মপুত্ৰৰ ব্ৰীজখন পাৰ হৈ গ'লে 10 মিনিটত সেই জেগাটো পাব। তাত আমি একদম প্ৰপাৰ ৱেত এখন হোলচেল মাৰ্কেট আৰু লজিষ্টিক পাৰ্ক কৰিব বিচাৰি, য'ত নেশ্যনেল হাইৱেটো ওচৰত থাকিব, তাত ডেডিকেটেড ৰেল লাইন থাকিব, প্লট কৰি আমি বিভিন্ন দোকান বিলাকক তেনেকে জেগা দি দিম। ওৱেৰ হাউচ লগত থাকিব, ট্ৰাক পাৰ্কিং বা বিভিন্ন পাৰ্কিঙৰ ব্যৱস্থা থাকিব। গতিকে তাত খুব প্লেন ৱেত আমি ছিংগাপুৰৰ এটা এজেঞ্চিক ইয়াৰ দায়িত্ব দিছো, খুব অত্যাধুনিক প্লেন ৱেত আমি সেইটো কৰিম। তেতিয়া মই ভাবো যে এই যিটো ফাঁচী বজাৰৰ যান জঁট অমুক তমুক লাহে লাহে গ্ৰেজুৱেলি ব্যৱসায় বিলাক বাঢ়ি গৈ আছে আৰু য'ত আমি জেগাটো লৈছো সেই জেগাৰ পৰা নামনি অসম, মধ্য অসম, উজনি অসম সকলো ফালে, কাৰণ ৰিং ৰোডটো সেইফালেৰে হ'ব, ৰিং ৰোডটো তাতে হৈ আছে। গতিকে গোটেইখিনি সামৰি ল'ব পৰা যায়। সেইকাৰণে আমি ফাঁচী বজাৰৰ হোলচেল মাৰ্কেটখন তালৈকে মানে যিসকলে নিব বিচাৰে লৈ যাব পাৰিব। আমি তাত বঢ়িয়াকৈ এটা ডেভেলপ কৰি আছো, লজিষ্টিক পাৰ্ক এখন ডেভেলপ কৰি। ইয়াততো কোনে থাকিব, তেওঁলোকে নিজে সন্মতি দিছে। আজি যেতিয়া মই দুদিন আগত যেতিয়া কথা পাতিছো, তেওঁলোকে কৈছে খুব ভাল প্লেন কৰিছে, আপোনালোকে তালৈকে দিলে আমি তালৈকে নিজে যাম। কাৰণ তেওঁলোকেও ইয়াত কষ্টত আছে, তেওঁলোকে ইয়াত ব্যৱসায় কৰিছে, গুদাম আছে, হয়তো লখৰাত গুদাম আছে, ক'ৰবাত একেলগে গুদাম নাই, একেলগে ব্যৱসায় কৰিবলৈ মানুহ আধা ইয়াত ব্যৱসায় কৰিব, আধা তাত ব্যৱসায় কৰিব লাগে। গতিকে গোটেইখিনি একেলগে ইণ্টিগ্ৰেটেড তেওঁলোকে যাবই বিচাৰি আছে। মন্ত্ৰী মহোদয়, মেঘালয়ত যেতিয়া বৰষুণ হয় আমাৰ পানী দেখিছে সম্পূৰ্ণ মেঘালয়ৰ পানী। আজি গুৱাহাটীৰ পানী গুৱাহাটীত চানমাৰীত সমানে পানী হ'ব লাগিছিল। চানমাৰীত আজি পানী কম আছে। আপুনি যদি গুৱাহাটী ক্লাব, এই জি পি অফিচৰ বেক চাইড এইবিলাক অঞ্চল চাই, আজি পানী তাত নাই। আজি পানী ক'ত আছে? য'ত মেঘালয়ৰ পৰা নামিলে। তাৰমানে মেঘালয়ৰ পানী যে আমাক বানপানী কৰে, এইটো একদম স্পষ্ট। আপোনালোকে আজি মোৰ লগত যোনে যোনে ঘূৰিছে, এতিয়া আমাৰ ব্যৱস্থা এইটোৱে যে অলৰেডিতো USTM দৰে এজেঞ্চি বিলাকেতো যি ফ্লাড জেহাদ কৰিব লাগে কৰিলে, গছ গছনি কাটি পানী হুৰহুৰাই নামি অহা ব্যৱস্থাটো কৰিয়ে দিলে। ইয়াক আমি এটাই কাম কৰিছো, হাইৱেটো যাতে পাৰ হৈ চিটিলৈকে সোমাব নোৱাৰে তাৰ ব্যৱস্থা আমি প্লেন কৰি আছো। হাইৱেৰ পাৰে পাৰে আমি ড্ৰেইন বনাই লৈ গৈ ড্ৰেইনেৰে পামহি হৈ কেনেকে দীপৰ বিলত পেলাই আমি ব্ৰহ্মপুত্ৰত ওলাই দিব পাৰো, আৰু এটা পৰ্চন পানী এইফালে আনি শিলহাকত পেলাই ব্ৰহ্মপুত্ৰত ওলাই দিব। সেই দুটা প্লেন আমি কৰিছো আৰু সেইমতে আমাৰ কাম চলি আছে। কিন্তু সেইবিলাক কাম কৰিবলৈ অলপ সময় লাগিব, কৰি আছে। আজিও আমি কেঁচা ড্ৰেইন বিলাক খান্দি দিছো। আৰু আজি যদি চাই মানে মেঘালয়ৰ পানী হাইৱে পাৰ হৈ ৰাতিপুৱা 6-7 বজাতহে গৈ আছিলে। 8 মান বজাৰ পিছত আৰু পানীটো পাৰ হ'ব পৰা নাই। আমি তাক ৰখাবলৈ ৰাতিপুৱা ইমান বেছি অভাৰফ্ল' হৈছে যে হাইৱে পাৰ হৈ গুচি গৈছে। তাৰপিছত লাহে লাহে আমি তাক ৰখাবলৈ বা ডাইভাৰ্ট কৰিবলৈ সক্ষম হৈছো। গতিকে হাইৱেৰ পানীটো অলপতো মেঘালয়ৰ পানীয়ে অসুবিধা কৰিব। এইবাৰ আমাৰ এটা প্লেন লৈছো যে আমাৰ কইনাধৰাৰ পৰা গুৰুদ্বাৰা হৈ একদম পামহিলৈ এটা ডাঙৰ চেনেল বনোৱা, যি চেনেলে গৈ দীপৰ বিলত পানী পেলাব। ইফালে খানাপাৰাৰ পৰা এটা পানী ডাইভাৰ্ট কৰি শিলহাকত পেলোৱা। এই গোটেইখিনি কাম আজি প্ৰেক্টিকেলি মই নিজেও চাইছো, কাৰণ মন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত
মানে কাগজে চাই আছিলো, প্ৰেক্টিকেলি কি হয় চাবলৈ সুবিধা হোৱা নাছিল। আজি মই প্ৰেক্টিকেলি নিজে চাইছো যে কোনফালৰ পানী কোনফালে আহে, ক'ত আমি চিল টেপ লগাইছো। আজি খানাপাৰা 3টাকৈ চিল টেপ লগোৱা আছে, তাৰে 2টালৈকে মই নিজে গৈ চাই আহিছো। আজি গৈ এতিয়া মই নতুনকৈ দেখিছো যে বতাহগুলিৰ বেক চাইডৰ পৰা আৰু এটা পানী সোঁত আহি পেলাই ইয়াত মিলিছে, যিটো পানী আগতে আমি প্লেন কৰা নাছিলো। তেনেকে ফিল্ডত নামিলে কিছুমান কথা গম পায়, সেইকাৰণে মই আজি নিজে গোটেই বস্তুটো চাইছো। আৰু আজিও মোৰ সভা কেইখনমান আছে, ইয়াৰ পিছত আমি ষ্টেপ বাই ষ্টেপ ইয়াৰো পৰিকল্পনা মৌলবাদী আৰু পাকিস্তানৰ মৌলবাদীসকলেতো আমাক খাই পেলাব বিচাৰিছে, কিন্তু তৈয়াৰ নহয়, সিহঁতে কামেই আগবঢ়াই আছে। ইয়াত আপোনালোকৰ হাতত আজি হয়তো মেপখন আহিছে, এই কথাবিলাক যেতিয়া আমি আগতে কৈ থাকো তেতিয়া আপোনালোকে বিশ্বাসে নকৰে। এতিয়া গৌৰৱ গগৈৰ কথাবিলাক আপোনালোকে বিশ্বাসে কৰা নাই, কেইদিনমান পিছত যেতিয়া তথ্য সহকাৰে ওলাব তেতিয়া চব বিশ্বাস কৰিব। এনেকুৱা কথাবিলাক আমি বহু আগৰ পৰা কৈ আছো। বাংলাদেশত মেপ বনোৱা, আমাৰ গোটেই অসমখন গিলি পেলাব খোজা, আমাৰ গোটেই ব্যৱস্থাটো শেষ কৰিব খোজা, এইবিলাক কোনো নতুন কথা নহয়। আজি মেপখন আপোনালোকৰ হাতত পৰিছে কাৰণে আপোনালোকে তাক প্ৰশ্ন কৰিছে, কাইলৈ গৌৰৱ গগৈৰ তথ্য হাতত পৰিলেও প্ৰশ্ন কৰিব। কিন্তু আমিতো আগৰ পৰাই কৈ আছো, কৈ থাকিলে বিশ্বাস নকৰে মানুহে। এতিয়া কি ব্যৱস্থা লোৱা হ'ব? ব্যৱস্থাটো আইনে ল'ব, ৰাইজক সজাগ কৰা, ৰাইজৰ আগত কথা কোৱাটো আমাৰ দায়িত্ব, আমি কৈ দিছো। গতিকে আপোনালোকে গৌৰৱ গগৈটো বিশ্বাস কৰি লওক, নহলে বৰ দিগদাৰ। পিছত আকৌ এনেকা মেপ ওলাব, কাগজ ওলাব, তেতিয়া আকৌ আপোনালোকে কব আমি সেইটো ভাবাই নাছিলো এনেকুৱা কথা। গতিকে এইবিলাক বাংলাদেশৰ জেহাদী, পাকিস্তানৰ জেহাদী, মৌলবাদী, এইবিলাকে অসমখন গিলিব চেষ্টা কৰি আছে। আৰু গম নোপোৱাকৈ আমাৰ বহুত মানুহে এই ট্ৰেপত সোমাই গৈ আছে, বহুত মানুহে সহযোগ কৰিছে। সেই সহযোগী বিলাকক এতিয়াতে আমি আইডেন্টিফাই কৰিব লাগে। আপোনালোকক কৈ থাকিলে কাগজ পত্ৰবিলাক বিশ্বাস কৰিব, আমি এনেকৈ নাথাকো। কৈ থকা কথাখিনি বিশ্বাস কৰিলে ইয়াৰ সমাধানটো সোনকাল হ'ব, আৰু বিশ্বাস নকৰিলে ইয়াৰ সমাধানটো দেৰিলৈকে হ'ব, আৰু আমি কেতিয়াবা তাৰ ভুক্তভোগী হ'ব লাগিব। ক'লে হ'ল, কাগজ কেইখন লৈ ক'লে হ'ল, পুতেক জীয়েকৰ পাছপৰ্টখন ওলাই দেখাই দিলে হ'ল। পাছপৰ্ট চিম্পুল কথা এটা, তেওঁ ইমান কৈ থাকিব লাগে? নিজৰ ল'ৰা ছোৱালীটোৰ পাছপৰ্টখন দেখাই দিলে হ'ল। তাত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া লিংকৰ আছে নে বেলেগ? গুচি দিয়া না তেওঁ ধুনীয়াকে দৰমহা পাকিস্তানৰ পৰা ইণ্ডিয়াৰ পৰা লৈ দেখাই দিলে হ'ল। ওলাই দিলে হ'ল, এইখন কোটি দৰমহা মই ইণ্ডিয়াৰ অমুকৰ পৰা। চিম্পুল কথা। তেওঁ পাকিস্তান কৰিলে নাই স্বীকাৰ? আমি কৈ থাকোতে আপোনালোকে মানে এনেকুৱা একাংশ মিডিয়াই বজাইছে তেওঁ যোৱা নাই, তেওঁ যোৱাটো আপোনালোকেও বিচৰা নাই। কিন্তু যোৱা নাই কৈছে, তেওঁতো আল্টিমেটলি স্বীকাৰে কৰিলে তেওঁ গৈছে। এতিয়া আমি সুধিছো যে কিয় গৈছে, ISI তেওঁক মাতিছিল নে নাই, ISIৰ কামত গৈছিল নেকি, সেইখিনি ক্লিয়াৰ কৰক। যোৱাটোতো তেওঁ স্বীকাৰ কৰিলে নে নাই স্বীকাৰ? যোৱাটো সত্য, এতিয়া কিয় গৈছে তাৰ কাগজখিনি দেখালে হ'ল। কিয় গৈছিল, কোনে মাতিছিল, কাক কাক লগ পাইছিল, কিন্তু দেখালে হ'ল।